এক মহান দান দি আমাক উদ্ধাৰ কৰিলে। ভূমিত যিখিনি সংস্থাপিত হ'ল সভাপতি মহোদয়কে প্ৰমুখ পূৰ্বে শদিয়া সমষ্টিৰ কাঁইটীয়া গাঁও 21টা পৰিয়ালক আমি 11/8/2025 তাৰিখে শদিয়া মুলুকবাৰী মানে কি কয় আচলতে মুলুকবাৰী চাপৰিত আমি সংস্থাপন দিবলৈ সক্ষম হৈছিলোঁ 21টা পৰিয়ালক। আজি আমি 30টা পৰিয়ালক সৰ্বমুঠ 30টা পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছোঁ কটুগী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত। আৰু এই পৰিয়ালকেইটা হৈছে 3 নং কটুগী গৰিয়াটিং গাঁৱৰ 25টা পৰিয়াল আৰু দজিজান মোৱাৰী বস্তিৰ 4টা পৰিয়াল আৰু শ্ৰী শ্ৰী টিপু শিমলুগুৰি বজ্ৰপুৰ সত্ৰৰ আমি এটা পৰিয়ালক আজি সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। আমাৰ মাজত আজি উপস্থিত আছে এই শুভকিৰণত শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলেন চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। লগতে ডুমডুমা ৰাজস্ব বিষয়া নৱজ্যোতি চৌধুৰী ছাৰ আমাৰ মাজত উপস্থিত আছে আৰু বাকী চক্ৰ বিষয়াসকল উপস্থিত আছে। লগতে ভূমিদাতা কিশোৰ আগৰৱালা উপস্থিত আছে। আচলতে ভূমিদাতা বুলি কওঁতে এটা কথা ক'ব লাগিব, এই গোটেই সফল সংগ্ৰামখনত আচলতে দুজন মহান ব্যক্তিৰ ভূমিদানৰ জৰিয়তে আজি সংগ্ৰামখন সফল হ'ল। এই দুগৰাকী ব্যক্তি হৈছে কেঁচাগুৰি চাহ বাগিচাৰ বিশিষ্ট মানৱদৰ্দী ব্যক্তি শ্ৰদ্ধাৰ ঘনশ্যাম লাহতীৰ ফালৰ পৰা 20 বিঘা ভূমি দিছে আৰু তিনিচুকীয়া জিলাৰ বিশিষ্ট ব্যৱসায়ী তথা বৃন্দাবন চাহ বাগিচা স্বত্বাধিকাৰী কিশোৰ আগৰৱালাদেৱে 4 বিঘা 12 লিচা ভূমি দানৰ জৰিয়তে আজি 30টা পৰিয়ালে সংস্থাপন পাবলৈ সক্ষম হৈছে আৰু এই অনুষ্ঠানটোত আজি তেওঁলোকক এই দুৰ্ভগীয়া পৰিয়ালকেইটাক ভূমি হস্তান্তৰ প্ৰদান কৰা হ'ব। আচলতে এইটো এটা খুব দীঘলীয়া এটা প্ৰচেষ্টা আছিল কটুগী আঞ্চলিক যুৱ সংঘৰ, তাক অন্য এটা নামেৰে যদি সংগ্ৰাম। গতিকে এই দুৰ্ভগীয়া পৰিয়ালখিনি আচলতে 1992 চনৰ বান আৰু গৰাখনে সৰ্বশান্ত হৈ আচলতে মানুহৰ দৰে নহয়, ইতৰ প্ৰাণীৰ দৰে তেওঁলোকে অলিয়ে গলিয়ে অঘৰীৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছিল। তাক আমি আচলতে কবিৰ ভাষাৰে যদি আমি দাৰ্শনিকৰ ভাষাৰে যদি কওঁ, এটা কথা আমি কৈছোঁৱেই যে আমি যদি এটা প্ৰবন্ধৰ পৰা কিবা শিকিবলগীয়া আছে বুলি নাভাবোঁ, এটা কবিতাৰ পৰা কিবা এটা শিকিবলগীয়া আছে বুলি নাভাবোঁ। কাৰণ এইকাৰণেই যে আচলতে আইজনীয়ে যেতিয়া সন্তান তেওঁ পুত্ৰ হাৰা হয় তেতিয়া আইজনী গভীৰ অন্তঃকোণৰ উজাৰি কন্দা এই কান্দোনটো আচলতে কোনো কবিতা বা এটা মানে বোলছবিত প্ৰকাশ কৰিব নোৱাৰে। গতিকে এই কথাষাৰ এইকাৰণে কৈছোঁ, এই মানুহখিনি দুৰ্ভগীয়া মানুহখিনিৰ যিটো কান্দোন উজাৰি কন্দা যিটো কান্দোন, এই কান্দোনটোৰ লগত কটুগী আঞ্চলিক যুৱ সংঘ সদায় জড়িত আছিল। আৰু আজি সেই আচলতে কৰ্মবীৰ মাননীয় বিধায়ক শদিয়া সমষ্টিৰ বলেন চেতিয়া ডাঙৰীয়া আৰু তিনিচুকীয়া জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰৰ জৰিয়তে আমি আচলতে এইটো কটুগী আঞ্চলিক যুৱ সংঘৰ প্ৰচেষ্টা সফল কৰি তুলিবলৈ সম্ভৱ হ'লোঁ। গতিকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এই মানুহখিনিৰ জৰিয়তে আচলতে কটুগী অঞ্চলৰ এটা নিশ্বাস যে উৰ পৰিছে, আমি এই কথাষাৰ কটুগী আঞ্চলিক যুৱ সংঘৰ ফালৰ পৰা আমি ক'ব খুজিছোঁ। আমি অনাগত ভৱিষ্যতৰ দিনত যাতে এই মানুহবিলাকক আমি এনেধৰণে সহায় কৰিব পাৰোঁ, তাৰ কাৰণে কটুগী আঞ্চলিক যুৱ সংঘই যৎপৰোনাস্তিকভাৱে কাম কৰি যাব। টোটেল 24 বিঘাৰ 12 লোচা মাটি, দুজন মানৱ দৰ্দী আচলতে য'ত আমি মিটিংখন সভাখন অনুষ্ঠিত হৈছে এইখন ঘনশ্যাম লাহতী তেখেতৰ পৰা আমি 20 বিঘা মাটি আৰু কিশোৰ আগৰৱালাদেৱে বৃন্দাবন চাহ বাগিচাৰ তেখেত স্বত্বাধিকাৰী, গতিকে তেখেতে 4 বিঘাৰ 12 লোচা মাটি তেওঁলোকে এই 24টা পৰিয়ালৰ কাৰণে দান কৰিছে। গতিকে নিশ্চিতভাৱে আমি সেইখিনি ভাগ বিতৰণ হ'ব, হয়তো আধা বিঘাতকৈ অলপ বেছি পৰিব। এনেকুৱা এই লোহিতদাৰ শুনালে কিন্তু শুনি পেলাই মনটো ইমান আনন্দিত হৈছে যে এটা ভগৱানে এটা ভাল কাম কৰালে আমাৰ হাতত দি দিলে। আমি বহুত আনন্দিত, আমাৰ গোটেই পৰিবাৰটো বহুত আনন্দিত যে এনেকুৱা এটা কামত আমাৰ এটা স্মল কণ্ট্ৰিবিউশ্যন আছে। ভেৰি হেপী, ভেৰি নাইস।